হেল্ল' এভৰিৱান, আজি আছে বহাগ বিহু কাৰণে দেউতাই লাও চাট বনাইছে আৰু এই পঘা মানে দেউতাই গুঠি পেলাই থৈ দিছিলে। বাকী এইবিলাক ইউজ নহ'লে আৰু বাকী এইখিনি আমি চবেই গা ধুব কৰিব আহিলোঁ। গৰু গা ধুৱালে আমাৰ দেৰি হৈ গ'লগৈ আহা, কিন্তু একো নাই, আমি লাষ্টৰ টাইমতে ধুই কিনে গুচি গ'লোঁ। ঠাণ্ডা লাগিছিল ন, তো মানে ৰ'দত ৰখিছিলোঁ। সিহঁতেও চবেই পোৱালিবিলাক গা ধুই আছে। তাতে আজি আমাৰ তাত খেলো আছে, যাব লাগিব। কি কোনখন বেট লৈ যাম মই তাকে চাব আহিছিলোঁ। 2খন বেট আছে, এখন বেট ইউজ কৰাই নাই বাৰু, এই পেকেটত থকাখনেই ইউজ কৰি আছোঁ। বাকী ফিল্ডত আহিলোঁ, আহি কিনে মানুহ অহা নাই, এটা দুটা আহি আছে। বাকী আহিব আৰু মানুহ এটা আছে। সেইখন ফাৰ্ষ্ট মেচ হ'ল, আমি জিকিলোঁ। 94 টাৰ্গেট আছিলে, আমি বাৰু চেজ কৰি দিলোঁ। তাৰ পিছৰ মেচখনত কি হ'ল বাৰু, এইটো মানে আমাক পইচা 300 টকা এটা ঘাপলা দি দিলে। ইয়াত চবেই খাই আছে, প্লেয়াৰ ই মাৰিলে, বেছি মাৰিলে ই, কিন্তু এই খেলটো পইচা নিদিলে, ঘাটা কৰি দিলে, কিমান ঘাপলা দি দিলে। বিৰাট কোহলি আছে, বিৰাট কোহলি কি কবি? 300 ঘাপলা দি দিলে। 300 ঘাপলা, সেইটোৱে খেল দিয়া। লাষ্টত এই কেম্পাৰ এটা খাই দিছোঁ আৰু উপায় নাই। 300 ঘাপলা, উপায় নাই ন, এতিয়া কি কৰিবি? কি কৰিবি? 300 টকা মাইনাছ কৰি দিলে, ডাইৰেক্ট নিদিলে। 300 টকা নিদিলে, একো নাই বাৰু, ঠিক আছে।